নমস্কাৰ বন্ধুসকল, আজি সিটেট পৰীক্ষা সম্পন্ন হৈছে। ফাৰ্ষ্ট পেপাৰ সেকেন্ড পেপাৰ দুইটা ভাগৰে পৰীক্ষা হৈছে। মই আজি সেকেন্ড পেপাৰ ষ্টাইল ডেভেলপমেণ্ট আৰু পেডাগজি ইয়াৰ আনসাৰ কিটা আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। যিসকলে অসম টেটৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে এই পেপাৰখন অতি গুৰুত্বপূৰ্ণ হৈছে, কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন এইবাৰ অহাৰ সম্ভাৱনা আছে। আৰু যিসকলে পৰীক্ষা দি আহিছে তেওঁলোকে নিশ্চয় এই আনসাৰ কিটা মিলাই চালে তেওঁলোকে 99.9% উত্তৰ শুদ্ধ পাব। মিলাই চাই তেওঁলোকৰ নিজৰ আনসাৰ শুদ্ধ হৈছে নে চাব পাৰিব। ফাৰ্ষ্ট কুৱেশ্যনটো লৈছোঁ, চিলড্ৰেনছ এৰৰ্ছ এণ্ড মিছকনচেপশ্যনছ। চাৰিটা অপশ্যন দিয়া আছে। আৰ এ ছিগনিফিকেণ্ট ষ্টেপ ইন দ্য টিচিং লাৰ্ণিং প্ৰচেছ। শিশুৰ ভুল আৰু ভ্ৰান্ত ধাৰণাসমূহ এটা শিক্ষণৰ উল্লেখযোগ্য দিশ। এইটো 2 নম্বৰ অপশ্যন হ'ব। ইন দ্য কনষ্ট্ৰাকটিভিষ্ট ফ্ৰেম চাইল্ড ইজ ভিউড এজ। গঠনাত্মক বিকাশৰ দিশত চাইল্ড বা শিশুক কেনেদৰে চোৱা হয়, এই প্ৰব্লেম ছলভাৰ আৰু এজন চাইণ্টিফিক ইনভেষ্টিগেটৰ হিচাপে চোৱা হয়। তৃতীয় কুৱেশ্যনটো, টিচাৰ্ছ ৰোল হোৱাইল ইউজিং কোঅপাৰেটিভ লাৰ্ণিং ইন হাৰ ক্লাছ। নিজৰ শ্ৰেণীত শিক্ষকৰ ভূমিকা এজন সহযোগী শিক্ষকৰ হিচাপত কেনেধৰণৰ চোৱা হ'ব। ইজ টু বি ছাপৰ্টিভ এণ্ড মনিটৰ ইচ গ্ৰুপ। প্ৰত্যেকটো ছাত্ৰৰ গ্ৰুপক মনিটৰ কৰা আৰু সহযোগিতা প্ৰদান কৰাটো শিক্ষকৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব হ'ব। তাৰপিছতে কুৱেশ্যন নম্বৰ 4, According to Lev Vygotsky, basic mental capacities are transformed into higher cognitive process primarily through. Lev Vygotskyৰ থিয়ৰিবিলাক আপোনালোকে পঢ়িব। ইয়াৰ পৰা পৰীক্ষা প্ৰশ্ন আহিব। আনসাৰটো social interaction। 5 নম্বৰ কুৱেশ্যন, which of the following statements denote the relationship between development and learning correctly? বিকাশ আৰু শিক্ষণৰ মাজত সম্পৰ্কটো ইয়াত দিয়া আছে। ডেভেলপমেণ্ট এণ্ড লাৰ্ণিং আৰ ইণ্টাৰৰিলেটেড এণ্ড ইণ্টাৰডিপেণ্ডেণ্ট। 4টা অপশ্যনৰ ভিতৰত এই 1 নম্বৰ অপশ্যনটো শুদ্ধ। নেক্সট কুৱেশ্যনটো আহিছে, একৰ্ডিং টু পিয়াজে, স্পেচিফিক সাইকোলজিকেল ষ্ট্ৰাকচাৰ্ছ অৰ্গেনাইজড ৱে অফ মেকিং চেন্স অফ এক্সপিৰিয়েঞ্চ আৰ কল্ড স্কিমছ। With an appropriate question suggestion, the child's understanding can be extended far beyond the point which she could have reached alone. Which construct does the above statement highlight? Answer to zone of proximal development. তাৰপিছতে next question to যাওঁ। Question number 8. Selecting and presenting stories and clipping from newspaper that portray both men and women in non-traditional roles is an effective strategy to counter gender stereotypes. Question number 1 to correct হ'ব। যিসকলে পৰীক্ষা দি আহিছে তেওঁলোকে আনসাৰকেইটা ইয়াতে মিলাই চাব। Read the following description and identify the stages of moral reasoning of Kohlberg. Kohlbergৰ সূত্ৰখিনি আপোনালোকে পঢ়িব, বিকাশৰ সূত্ৰখিনি। গতিকে এইখিনিৰ পৰা প্ৰশ্ন যথেষ্ট অহাৰ সম্ভাৱনা। Kohlberg, Vygotsky, স্কিনাৰ এইবিলাকৰ সূত্ৰবিলাক আপোনালোকৰ পঢ়িব আৰু পঢ়াৰ পিছত এইবিলাক পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন উত্তৰ কৰিব পাৰিব। ডেছক্ৰিপশ্যন দিছে, ৰাইট একশ্যন ইজ ডিফাইনড বাই চেল্ফ চুজেন এথিকেল প্ৰিন্সিপলছ অফ কনচাইন্স ডেট are valid for all humanity regardless of law and social agreement. Answer to the universal ethical principle orientation. Question number 10. One of the major accomplishments of concrete operational stage. মূৰ্তক্ৰিয়াত্মক বিকাশৰ স্তৰ। ইয়াত ইয়াৰ ওপৰত প্ৰশ্ন আহিছে। 4টা অপশ্যন আছে। এবিলিটি টু কনজাৰ্ভ, সুৰক্ষিত ৰখাৰ যোগ্যতা। এইটো হ'ব অপশ্যনটো 3 নম্বৰ অপশ্যন চিন দিয়া আছে। 3 নম্বৰ অপশ্যনটো কাৰেক্ট আছে। কনষ্ট্ৰাকটিভিষ্ট ট্ৰাছেছ জা পিয়াজে এ লাইভ হাইকোটজি ভিউ লাৰ্ণিং এজ process of meaning making by active engagement. Question number option number 1 is correct. Next one, which of the following play an important role in a child's socialization? শিশুৰ সামাজিকৰণ ভূমিকা কোনকেইটাৰ, ইয়াৰ ভিতৰত কোনকেইটা অপশ্যন? 4টা অপশ্যন দিয়া আছে। মিডিয়া, বিদ্যালয়, স্কুল, ফেমিলি, পৰিয়াল, নেইবাৰহুড। এই 4টা অপশ্যনৰ ভিতৰত কোনটো কাৰেক্ট হ'ব? এই 4টা অপশ্যনে ইয়াৰ শুদ্ধ। গতিকে 1 নম্বৰ অপশ্যনটো 1 এইটোৱে কাৰেক্ট আনসাৰ।
As per Howard Gardner's theory of multiple intelligence, how would the intelligence of a person with the following characteristics be categorized? Characteristics দিয়া আছে ability to detect and respond appropriately to the moods, temperaments, motivations and intentions of others. Answer is interpersonal. আপোনালোকে যিকোনো পৰীক্ষা দি আছে তেওঁলোকে মিলাই চাব এইটো। Which of the following should be the reasons of assessment of children? 14 নম্বৰ কুৱেশ্যনটো হ'ব answer to 4 2 3 4 এই চাৰিটা অপশ্যন কাৰেক্ট হ'ব। কিছুমানৰ যি বুকলেট নম্বৰ বেলেগ হ'ব পাৰে, এইটো জেড বুকলেট নম্বৰৰ পৰা মই দি আছোঁ। বুকলেট নম্বৰ বেলেগ হ'লেও কুৱেশ্যনটো একে থাকিব, অলপ সলনি হ'লেও আপোনালোকে উত্তৰটো মিলাই চাব পাৰিব। নেক্সট কুৱেশ্যনটো আছে 15 নম্বৰ কুৱেশ্যন। Several research studies show that teachers have more overall interaction with boys and girls. What is the correct explanation for this? This is an example gender bias in teaching. 4 option to correct. Which of the following is central to the concept of progressive education? 3 is correct answer. Belief in the capability and potential of every child. 17. To understand individual differences in development, it is important to consider both inherited characteristics as well as environmental factors and their interplay. Question number option number 1 is correct. 18 নম্বৰ প্ৰশ্নটো চাব, which of the following is not a principle of development? কোনটো বিকাশৰ নীতি নহয় ইয়াৰ ভিতৰত? 1 option to correct. Exact course and nature of development is determined at the time of birth itself. Question number 19. Which of the following is most important in an inclusive classroom? Inclusive education বিষয়ে বহুত প্ৰশ্ন আহিব পাৰে আপোনালোকৰ, গতিকে এইটো ভালকৈ চাব। ইনক্লুসিভ এডুকেশ্যন প্ৰথম কুৱেশ্যনটো আহিছে, আনসাৰটো ইণ্ডিভিজুৱেলাইজড এডুকেশ্যন প্ল্যান। Which of the following is correctly best pair of learners and their primary characteristic? In answer to 3. Dyslexic learners lack reading and writing fluency. Question number 21. The ability to come up with original and divergent solution to a problem is a primary characteristic of creative children. Option 4 is correct. 22. What instructional adaptation should a teacher make while working with students who are visually challenged? Option 2. Speak clearly and use a lot of touch and feel materials. Option 2 is correct. Question 23. Cooperative learning and peer tutoring dash in an inclusive classroom should be actively promoted. Option 2 is correct. There is question number 24. Which of the following does not result in meaningful facilitation of learning? 3. Promoting repetition and recall. 25. Which of the following would not be consistent with a constructivist environment? 1 is correct. Teachers employ specific end of the term assessment strategies and give feedback on products rather than processes. 26. A teacher should encourage students to set dash rather than dash learning goals. A teacher should encourage students to set learning goals rather than performance goals. Question number 27. Stop it here. Which of the following strategies would promote meaning making in children? Answer: exploration and discussion. 28. 28 number question. Which of the following are examples of effective learning strategies? Kuntu effective learning strategy বা ফলপ্ৰসূ শিক্ষণ প্ৰক্ৰিয়া নীতি কৌশল ফলপ্ৰসূ লাৰ্ণিং শিক্ষণ কৌশল কোনটো ইয়াৰ ভিতৰত? setting goals and timetables, making organization chart and concept maps, thinking of examples of non-examples, explaining to peer, self-questioning. ইয়াৰ গোটেইকেইটা অপশ্যনেই কাৰেক্ট, গতিকে 1 আনচাৰটো কাৰেক্ট, অপশ্যনটো কাৰেক্ট হ'ব। 29. Which of these is an example of extrinsic motivation? Option 1. I complete my homework because the
Teacher gives us marks for each assignment. Last question was in a primary classroom a teacher should give both examples and non-examples. গতিকে এইখিনিয়ে হ'লগৈ আজি অহা ছেকেণ্ড পেপাৰৰ চাইল্ড ডেভেলপমেণ্ট পেডাগজি কুৱেশ্যন। আশা কৰোঁ আপোনালোকে উত্তৰবিলাক মিলাই চাব আৰু যিসকলে পৰীক্ষা অসম টেট পৰীক্ষা দিব তেওঁলোকৰ ইয়াৰ দ্বাৰা উপকৃত হ'ব, কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন এইবাৰ অহাৰ সম্ভাৱনা আছে আৰু নিজৰ মাতৃভাষাত তেওঁলোকে আনচাৰ দিব পাৰিব যদিও ইয়াত ইংলিছত আৰু হিন্দীত আছে। গতিকে আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব। গতিকে আজিলৈ সামৰিছোঁ। নমস্কাৰ, থেংক ইউ।